লগাব লাগে, তেতিয়া টাইম বেছি হয়। হেল্ল' এভৰিৱান, তো আজি ভিডিঅ'টো গম পালে আজি মই এটা PVC চিলিঙৰ গোটেই ছেটআপখিনি দেখাবলৈ গৈ আছোঁ, কেনেকুৱাকৈ কি কৰিলোঁ। তো ভিডিঅ'টো গোটেইখিনি চাব, তেতিয়া ভালকৈ বুজি পাব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব, ঠিক আছে। তো ইফালে যোনখিনি চেনেল আছে সেইখিনি মাৰা হৈ গ'ল একচুৱেলি। তাৰপিছত এই ক্লিপটো যোনটো হয়, ক্লিপটো আমি ইয়াত লগাব লাগে, তেতিয়াহে চিলিংটো একচুৱেলি কি হয়, তললৈ ওলমি নাহে, তেতিয়া হেভি থাকে। তো যেতিয়াও PVC চিলিং লগা হয় তেতিয়া সেই ক্লিপটো একচুৱেলি লগাই মাৰিব লাগে, কিছুমানে নলগোৱাকৈও মাৰি দিয়ে। তো সেইটো চিলিংটোৰ ওপৰত ডিপেণ্ড কৰে যে সেইটো কিমান হাৰ্ড হয়, ঠিক আছে। তো এইটো চিলিং অলপ গল্ডেন কালাৰৰ যোনটো, এইটো অলপ মানে ইমান হাৰ্ড এটা নাথাকে, সেইটো কাৰণে ইয়াত প্ৰায় এইটো ক্লিপ মৰা হয় যাতে বস্তুটো তলফালে ওলমি নাহে, ঠিক আছে। PVC চিলিং মাৰোঁতে এই যোনবিলাক চেনেল লগোৱা আছে, চেনেলবিলাক সদায় ঘনকৈ মাৰিব লাগে, প্ৰায় 1.5 ফুট মানত মাৰিলে ভাল হয়। এই চেনেলবিলাক যদি দূৰ হয় তেতিয়াহ'লে এইটো ইমান হাৰ্ড নহয়, ঠিক আছে। তো এতিয়া মই গোটেইখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো প্ৰথমতে এই লাইটটো লগোৱা প্ৰচেছটো মই দেখাই দিছোঁ, ঠিক আছে। লাইটটো লগাবৰ কাৰণে প্ৰথমতে সেইটো জুখি ল'ব লাগিব, কিবা এটা ৰাউণ্ড লৈ লাইটটো কিমান বহল বা ডাঙৰ আছে। তাৰপাছত সেইটো ধুনীয়াকৈ এনেকুৱা কৰি চিন দি ল'ব লাগিব। দিয়াৰ পাছতে এইটো একচুৱেলি কাটিবৰ কাৰণে আমি টেষ্টাৰ নহ'লে কিবা যিকোনো এটা জোঙা বস্তুৰে এনেকুৱা ফুটা ফুটা কৰি ল'ব লাগিব। তাৰপাছত ফিক্স প্লেট সোমাই লাহে লাহেকৈ এনেকুৱা কাটি দিব লাগিব, যাতে একদম ৰাউণ্ডটো ভালকৈ হয়, ঠিক আছে। তাৰপাছতে ৰাউণ্ডটো হৈ যোৱাৰ পাছত এই যোনটো লাইট হয়, এইটো একচুৱেলি LED লাইট হয়। সেই লাইটটো আমি এনেকুৱা কৰি হাত সুমিয়াই লাহেকৈ দুটা ক্লিপ থাকে, সেই ক্লিপটো এনেকুৱা চেপি লৈ তাৰপিছত আৰামছে টানি এৰি দিব লাগে। এৰি দিলে এইটো লক হৈ যায়, ঠিক আছে। তো এনেকুৱাকৈ ধুনীয়াকৈ আমি ছেটআপ কৰি ল'ব লাগিব। কৰাৰ পাছতে এই তাঁৰটো অলপ টানি, এইটো সৰু থাকে বেছি, তাৰপিছত আমি ইয়াত বান্ধিব লাগিব, ঠিক আছে। প্ৰথমতে তাঁৰখিনি সুমিয়াই ল'ব লাগে যাতে পাছত প্ৰব্লেম নহয়। তো মই তাঁৰখিনি অলৰেডি সুমিয়াই লৈছিলোঁ। এতিয়া মই কি কৰিম, সেই লাইটটো অলৰেডি সেই বৰ্ডটোত যোনটো বৰ্ডাৰ ছাইডৰ বৰ্ড হয়, সেই বৰ্ডটোত চাইডে চাইডে আমি লাইট দিছোঁ 4টা, ঠিক আছে। তো সেই লাইটটো এতিয়া মই ইয়াত এটেচ কৰি দিম। তো তাঁৰটো এনেকুৱা ধুনীয়াকৈ মিলাই ল'ব লাগে যাতে বাহিৰৰ ফালে ওলাই নাথাকে। তাৰপিছত ইয়াক মই বান্ধি ল'ম, ঠিক আছে। তো চাই থাকক কেনেকুৱা কি ছেটআপ কৰি আছোঁ, ভিডিঅ'টো ফুলকৈ চাব। আৰু কেনেকুৱা লাগিছে চিলিংটো এটা কমেণ্টত জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব, ঠিক আছে। তো মই এনেকুৱা PVC চিলিঙৰ ডিজাইনবিলাক য'ত যাম মই দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে এইটো ভিডিঅ'ত যদি কমেণ্ট কৰে যে আৰু ইয়াৰ ওপৰত ভিডিঅ' লাগে, তেতিয়া মই আৰু ভালকৈ ডিটেইলছত দেখাবলৈ ট্ৰাই কৰিম।
ফাইনেলি হৈ গ'ল গাইজ, কমপ্লিট কৰি দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। ফাইনেলি কমপ্লিট হৈ গ'ল গাইজ। যদি কাৰোবাৰ ঘৰত PVC চিং লগাব থাকিলে মই তলত নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব। কিমান কি বাজেট আহিব মই গোটেইখিনি জনাই দিম। ধন্যবাদ।